নমস্কাৰ, মোৰ কলমৰ কথা চেনেলত আপোনালোকৰ সকলোৰে আন্তৰিক স্বাগতম। এটা জীৱনত সকলোৰে ওচৰত ভাল হ'ব নোৱাৰিব। কেতিয়াও সকলোৰে ওচৰত ভাল হোৱাৰ চেষ্টাও নকৰিব। কাৰণ সকলোৱে আপোনাক ভাল ভাবিবই লাগিব এনেকুৱা শপত আপোনাক কোনেও দিয়া নাই। আৰু আপুনি জীয়াই আছে আপোনাৰ নিজ সত্তাত। তাত আপোনাক কোনে ভাল বুলি ক'লে, কোনে বেয়া ভাবিলে, সেয়া ভাবি একো লাভ নাই। দিনৰ শেষত নিজৰ কাষত আপোনাৰ নিজৰেই থাকিব লাগিব। বেলেগ কোনো আপোনাৰ কাৰণে নাথাকে। আগতেও নাছিল, ভৱিষ্যতেও নাথাকে। কাৰোবাৰ ওচৰত আপুনি ভাল, বহুত ভাল। আকৌ সেই আপুনিয়েই কাৰোবাৰ ওচৰত বহুত বেয়া, জঘন্য এজন মানুহ। সেইটো কেনেকৈ হ'ব পাৰে? প্ৰশ্নটো মনত আহিবই পাৰে। আচলতে আমাক কোনে ভাল পাইছে বা কোনে বেয়া পাইছে সেইটো সম্পূৰ্ণ বিপৰীত ফালৰ মানুহজনৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। সেই পৰিপ্ৰেক্ষিতত আনৰ মানসিকতাৰ ভাৰটো আপুনি ল'ব নোৱাৰিব। সেয়ে আপোনাক কোনে কি ভাবিলে এয়া লৈ ভাৱনা চিন্তাটো অলপ দূৰতেই ৰাখক। কেতিয়াবা লক্ষ্য কৰি চাব, আপোনাৰ কথা কোৱাৰ ধৰণক কোনোবাই ক'ব, বাহ, তোমাৰ মাতটো বৰ মিঠা। আকৌ কোনোবাই ক'ব, কথাই ক'ব নাজানে ভালকে। আকৌ আপুনি যদি স্পষ্টবাদী হয়, কোনোবাই ক'ব প্ৰতিবাদী, কোনোবাই ক'ব অসভ্য। আচলতে সম্পূৰ্ণটোৱেই যোনে ভাবিছে তাৰ ওপৰতেই নিৰ্ভৰ কৰে। ইয়াত আপোনাৰ কৰিবলগীয়া একোৱেই নাই। কেতিয়াবা আপোনাৰ জীৱন যাত্ৰা চাই কোনোবাই ক'ব বেপৰোৱা, আকৌ কোনোবাই ক'ব মডাৰ্ণ। আপুনি যদি শান্ত স্বভাৱৰো হয়, কোনোবাই ক'ব একদম ঘৰুৱা, আকৌ কোনোবাই ক'ব একেবাৰেই মিনমিনীয়া। এইবোৰ লৈ ভাবিলে হ'ব? এইবোৰ লৈ চিন্তা নকৰি নিজৰ কাম কৰি যাওক। কাৰণ বেলেগৰ কথাত, বেলেগৰ সুবিধাৰ্থত নিজৰ ভাল লগাবোৰ পৰিৱৰ্তন নকৰাই ভাল। কাৰণ দিনৰ শেষত নিজৰেই নিজৰ হৈ থাকিব লাগিব। আপোনাৰ জীৱন ধাৰণ হয়তো কাৰোবাৰ ওচৰত বেয়া, কিন্তু সেই আপুনিয়েই কাৰোবাৰ ওচৰত দৃষ্টান্তস্বৰূপ, কাৰোবাৰ অনুপ্ৰেৰণা, কাৰোবাৰ পথ প্ৰদৰ্শক। সেই আপোনাক কোনে কিমান বেয়া ভাবিছে সেয়া ভাবি সময় নষ্ট নকৰি আপোনাৰ দ্বাৰা যোন মানুহবিলাক উপকৃত বা অনুপ্ৰাণিত তেওঁলোকৰ মৰমত জীয়াই থাকক। এওঁলোকক সময় দিয়ক। অনুভৱ কৰিব পাৰিব যে সঁচাই ভালকৈ জীয়াই থকা সম্ভৱ। আপুনি উচ্চ শিক্ষিত হ'লে ক'ব শিক্ষিত গতিকে অহংকাৰী। আকৌ পঢ়া শুনা কম কৰিলে ক'ব বিদ্যা বুদ্ধিটো নায়েই আৰু কথাত আছে মূৰ্খৰ অশেষ দুখ। আপুনি ভাল ব্যৱহাৰ কৰিলে ক'ব তেল মাৰিছে। আকৌ পাত্তা নিদিলে ক'ব অহংকাৰী। আচলতে আপুনি যিয়েই নকৰক কিয়, কোনো মানুহ আপোনাক বেয়া ভাবিবই আৰু কোনো মানুহ আপোনাক ভাল ভাবিবই। সকলোৱে আপোনাক ভাল নাভাবে। সকলোৰে ওচৰত ভাল হ'বও নোৱাৰি আৰু তাৰ কোনো প্ৰয়োজনো নাই। যাৰ আপোনাৰ প্ৰতি পজিটিভ ভাৱনা আছে তেওঁলোকক লৈ জীয়াই থাকক আৰু যোনে আপোনাক লৈ নিগেটিভ চিন্তা ভাৱনা কৰে ইগন'ৰ কৰক, জাষ্ট জাৰি পেলাই দিয়ক। দিনৰ শেষত ভাল থকাটোৱেই গুৰুত্বপূৰ্ণ। নিজৰ ওচৰত নিজে শিৰ দাঙি ৰখি থকাটোতেই নিজৰ শ্ৰেষ্ঠত্ব লুকাই থাকে। সেইটো পাহৰিলে নহ'ব কিন্তু। সমাপ্ত। ভিডিঅ'টো কেনে লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।